17 ফেব্ৰুৱাৰী 2024 জেতুলী পকাৰ শুভ মুক্তিৰ দিন। খুব আশা কৰি থকা, খুব মনৰ পৰা ভাবি থকা, খুব হেঁপাহেৰে ৰৈ থকা এই দিনটোত আপোনালোক আটাইৰে পদধূলা দি মোৰ শুভ মুক্তিৰ দিনটো আপোনালোকে ইমান ধুনীয়াকৈ সজীৱ কৰি তুলিলে, তাৰ কাৰণে মই উপস্থিত থকা প্ৰতিগৰাকী বিশিষ্ট বিশেষ ব্যক্তিলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো সঁচা যে আজি জেতুলী পকা উন্মোচন হোৱা এসপ্তাহ হ'ল আৰু আজি মই ভিডিঅ'টি কৰিছোঁ, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। এইকাৰণেই আপোনালোকে বহু সংখ্যকেই জানে মোৰ শাৰীৰিক অৱস্থা খুব বেছি বেয়া হৈ আছিলে, যাৰ কাৰণে মই অকণমান আঁতৰি আছিলোঁ এই আটাইবোৰৰ পৰা। কিন্তু 17 ফেব্ৰুৱাৰী দিনটোৱে ইমান বেছি সাহস এটা মনত দি গ'ল, ইমান বেছি আৱেগ, ইমান বেছি মৰম কিছুমান মনত দি থৈ গ'ল, সেইখিনিয়ে আজি এই কথাখিনি ক'বলৈ, যদিও বিচনাত আছোঁ, কথাখিনি ক'বলৈ সাহস দিছে কেৱল আপোনালোকৰ উপস্থিতি, মৰম আৰু আশীৰ্বাদৰ বাবে এয়া সম্ভৱ হৈছে। সেইদিনাখন আপোনালোকে উপস্থিত থাকি মোৰ খুব হেঁপাহৰ গীতিক শুভ মুক্তিৰ পথলৈ আগবঢ়াই দিয়া বাবে, ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া বাবে আপোনালোকৰ ওচৰত মই ধন্যবাদ দি শেষ কৰিব নোৱাৰিম। মই আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ, চিৰ ঋণী। আৰু অকল সেই দিনটো বুলি নহয়, আপোনালোক আটাইয়ে মোৰ জীৱনত, মোৰ সাংগীতিক জীৱনত ইমান বেছি আপোনালোকে মোক মৰম দিছে, আশীৰ্বাদ দিছে, অনুপ্ৰেৰণা দিছে, সাহস দিছে, যিখিনিৰ বাবে আজি মই সাহস কৰিছোঁ কিবা এটা কাম কৰিবলৈ, কিবা এটা ভাল কাম কৰিবলৈ। আৰু এনেদৰেই মই সদায় ভাল কাম কৰিবলৈ চেষ্টা কৰিম। মাটিৰ গোন্ধ থকা কামবোৰ মোৰ সদায় প্ৰিয়, তেনেবোৰ কামেই সদায় কৰি যাবলৈ যত্ন কৰিম। মাত্ৰ আপোনালোকে আশীৰ্বাদ, মৰম, অনুপ্ৰেৰণা এনেদৰেই ৰাখিব। শেষত সকলোলৈকে পুনৰবাৰ অশেষ ধন্যবাদ জনাইছোঁ। আৰু জেতুলী পকাক এনেধৰণেই মৰম দি যাওক আৰু বহুত বেছি মৰম দিয়ক। আৰু গীতটিক আপোনালোকৰ নিজৰ বুলি যেনেকৈ আদৰি লৈছে, তেনেকৈয়ে গীতটি আপোনালোকৰ কৰি ৰাখক। গীতটি সদায় সকলোৰে মৰমৰ হৈ থাকক, তাকেই কামনা কৰিছোঁ। আৰু অনুষ্ঠানটিত আহি আপোনালোকে মোক যি উৎসাহ, অনুপ্ৰেৰণা, আশীৰ্বাদ দিলে, তাৰ বাবে মই আপোনালোকৰ ওচৰত ধন্য। সকলোকে অশেষ ধন্যবাদ জনাইছোঁ। জেতুলী পকা মৰমৰ হৈ